আজি মোৰ মা ডেথ এনিভাৰ্চাৰী আৰু মই সদায় কি কৰোঁ, আজি মা মৰা 4 বছৰ হ'ল। এইটো মোৰ ৰিচুৱেল হৈ আছে, য'ত মা যোন মন্দিৰত গৈ ভাল পাইছিল, গৈ পেলাই নিজে অকলে থাকিব ভাল পাওঁ। ইয়াতে মোৰ হাজবেণ্ড মই কেতিয়াও নকওঁ আহিবৰ কাৰণে। তেওঁ নিজে যদি ভাবে কেতিয়াবা আহে, সেইটো কাৰণে মই কেতিয়াও বেয়া নাপাওঁ। বিকজ আমি দুটা ইণ্ডিভিজুৱেল। মই মোৰ মাক দেউতাক মোৰ মন্দিৰত পূজা কৰোঁ, কিন্তু মই এইটো এক্সপেক্ট কৰিব নোৱাৰোঁ মোৰ হাজবেণ্ডে পূজা কৰিব। চিমিলাৰলি মোৰ হাজবেণ্ডেও এক্সপেক্ট কৰিব নোৱাৰে তেওঁৰ মাক দেউতাক মই পূজা কৰিম। অফক'ৰ্ছ মই ৰেচপেক্ট কৰোঁ, কিন্তু পূজা মোৰ মাক দেউতাকে মই কৰিব পাৰিম। ইয়াতে যদি কোনোবাই মোক জাজ কৰে, মোক যদি ভাবে বেয়া, চ' মই সেইটো কৰিবলৈ একো নাই। কাৰণ মই যিমান ৰেচপেক্ট, যিমান ভালপোৱা দিব পাৰোঁ মই তেওঁলোকক দিম। কিন্তু পূজা মই সদায় মোৰ মাক দেউতাকে কৰিব পাৰিম। ভগৱানৰ পিছত মেবি ভগৱান আৰু মোৰ মাক দেউতা একেই। চ' এইটো চবৰ কাৰণে একেই। কোনোবাই যদি ভাবে যে স্পাউচৰ কাৰণে কৰিব লাগে আৰু তেওঁ কৰা নাই, তেওঁ গিল্টি ফিল কৰিব নালাগে কেতিয়াও। বিকজ নিজৰ মাক দেউতাৰ কাৰণে পূজাটো একমাত্ৰ আপুনি নিজে কৰিব পাৰিব। সেইকাৰণে এক্সপেক্টো কৰিব নালাগে আৰু তেওঁক নিজৰ মতে থাকিব দিব লাগে। বিকজ এভৰি ইণ্ডিভিজুৱেল ইজ ইউনিক। চ' নিজৰ ডিফাৰেণ্ট চ'ল হয়। চ' মোৰ মাক দেউতা মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, মোৰ ভাইটি মোৰ বাইদেউৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আমি যোনটো পেইন যোনটো বুজি পাম, সেইটো চাগে আমাৰ বেটাৰ হাফে বুজি নাপাব পাৰে। চ' সেইটো কাৰণে কোনো দিনাখন তেওঁলোককো জাজ কৰিব নালাগে আৰু আমাকো জাজ কৰিব নালাগে।